ইয়াত পাৰ্কিং কৰি দিলোঁ এইফালে আৰু এতিয়া জমা দি দিম ফোনটো মানে অংকিত হয় আৰু চিনিয়ে পায় সকলোৱে। আৰু এইফালে আছে ৰোহিত দত্ত আৰু এইফালে আছে নৱজ্যোতি গপ আৰু এতিয়া গাইজ কি খবৰ? আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল। আৰু আজি মই ওলাই গ'লোঁ এতিয়া কলেজ যাবলৈ, মানে এক্সাম চলি আছে গমেই পায় আৰু। তো 4টা এক্সাম গ'ল, এতিয়া আছে আৰু 2টা আছে আৰু আজি হ'ল স্বদেশ অধ্যায়। তাৰপিছত কালি ছ'চিয়লজি কালি শেষ হ'ব, কালি 29 আগষ্ট হয় আৰু এইফালে টাইমটো চাব পাৰে 12টা বাজিব হ'ল। তাৰপিছত এতিয়া খাই বৈ ওলাই যাম আৰু ঘৰৰ পৰা ৰেডি চেডি হৈ আৰু গা চা ধুই ল'লোঁ। আৰু সৰুৰ পৰাই আমি স্কুলত যাওঁতে এনেকৈ গা চা ধুয়ে এক্সাম দিবলৈ গৈছিলোঁ, এতিয়াও সেইকাৰণে গা চা ধুই আৰু যাওঁ। এতিয়া ওলাই যাম আৰু আমাৰ এক্সামটো মানে 1 ঘণ্টাৰ হয়, 25 মাৰ্কৰ, সেইকাৰণে 1 ঘণ্টাৰ। তো সেইকাৰণে 1 ঘণ্টা মানে 2টাৰ পৰা আৰম্ভ হ'ব, তো 3টালৈকে। সেইকাৰণে এতিয়া ওলাই যাম আৰু ভাত চাত খাই কিনে এতিয়া ওলাম আৰু আকৌ ৰেডি চেডি হ'ব লাগিব। ৰেডি হৈ কিনে তো ভাত খাই তাৰপিছত ওলাই যাম। চাই থাকক ব্লগটো, একদম বহুত দিন পিছত লগ পাইছোঁ নতুন এটা ব্লগত, চাই থাকক। মই ৰেডি চেডি হৈ গ'ল, চাব পাৰিছে পূৰা ৰেডি। এতিয়া ওলামেই আৰু লগৰটো ৰোহিত দত্ত সিও ওলাব আৰু এইফালে চাওক পূৰা ৰেডি হৈ গ'ল এতিয়া ভালে। আৰু গাইজ এটা কথা গম পাই নাই, আমাৰ ভণ্টিয়ে মানে এই গডৰেজটো নহয় লটাৰী খেলতে পাইছে। বহুত হৈ গ'ল, এই 3 বছৰ থাকোঁতে পাইছিলে, সৰু থাকোঁতে পাইছিলে। একদম ইমান ডাঙৰ বস্তু, ইমান সৰু এটা 100 টকীয়া টিকেটত ইমান ডাঙৰ বস্তুটো পালে আৰু চাবই পাৰিছে। আৰু এইফালে মোৰ হৈয়ে গ'ল আৰু চালে আৰু ওলামে অলপ পিছত খাই বৈ ওলাই যাম আৰু ডাইৰেক্ট দেখাম একদম বাছতে ডাইৰেক্ট বৰপথাৰ। এইফালে আমাৰ ভাত চাত হৈ গ'ল, এতিয়া খাই লওঁ। এইফালে মায়ে বনাইছে কোমোৰাৰ পাতৰ পুৰ বনাইছে আৰু এইফালে মানে বৰা টাইপৰে হয়, আৰু এইফালে আলু পিটিকা সেইটো আৰু দালি। আৰু এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ বলক, এতিয়া টাইমো হৈ গ'ল বহুত। আৰু গাইছ মই ওলাই গ'লোঁ ভাত চাত খাই একদম মানে এতিয়া মানে ৰোহিত দত্তৰ ঘৰ আগততো, সেইকাৰণে সেইফালেদি বাছটো আহে পটকৈ আৰু তাৰপিছত মোক কল কৰি দিয়ে, সেইকাৰণে ওলাই গ'লোঁ দুইজনে। এতিয়া হৈ গ'ল আৰু এতিয়া বাছ আহি আছে বলক। এতিয়া আহি পালোঁ আৰু অংকিতৰ ঘৰত ডাইৰেক্ট। তো এতিয়া লগৰটো মানে অংকিত হয় আৰু চিনিয়ে পায় সকলোৱে। আৰু এইফালে আছে ৰোহিত দত্ত আৰু এইফালে আছে নৱজ্যোতি कैसे लोग रहते हैं यार यहाँ पर। গপ আৰু এতিয়া ডাইৰেক্ট এতিয়া 3জন আছোঁ আমি আৰু অংকিতো উঠি আছে আৰু বাছত। এতিয়া ওলাম আৰু আমি গুচি যাম 4জনে আৰু বলক চাই থাকক, ডাইৰেক্ট কলেজত দেখাই আছোঁ। কি হ'ল গাইছ, কালি মানে আগত যিকেইটা পৰীক্ষা দিলোঁ এইকেইটাতো অলপো পঢ়া নাই, তো আজিও পঢ়াই নাই। এনেই 25 মাৰ্কৰ আৰু যেনেকৈ তেনেকৈ হ'লেও হৈ যাব আৰু সেইকাৰণে আৰু একো পঢ়াই নাই, এনেই দি আছোঁ। আৰু এইফালে চাওক পঢ়ি আছে, এতিয়া পঢ়ি আছে, গোটেই ৰাতি নপঢ়ি কিনে এতিয়া পঢ়ি আছে। আৰু এইফালে শুই আছে পূৰা। ইয়াত পাৰ্কিং কৰি দিলোঁ এইফালে আৰু এতিয়া জমা দি দিম ফোনটো মানে। তো 1 ঘণ্টা পিছতে লগ পাম আৰু 1 ঘণ্টা পিছত লগ পাই আছোঁ। কিবা কবি নি তই নৱজ্যোতি, পৰীক্ষা যি কেনেকুৱা কি লাগি আছে, কিমান পঢ়িলি কবি? কিবা কবি নি? নকওঁ ক'লে নকয় গাইছ এইফালে। আৰু হৈ গ'ল গাইছ, এতিয়া জমা দি দিম। বাই বাই গাইছ, 1 ঘণ্টা পিছত লগ পাই আছোঁ। এইফালে চাওক গাইছ, আমাৰ এক্সাম হৈ গ'ল, 1 ঘণ্টা পিছত লগ পাইছোঁ। আৰু এতিয়া বাছৰ কাৰণে গৈ আছোঁ একদম নৱজ্যোতিৰ লগত। নৱজ্যোতিয়ে থৈ আহিব গৈ আছে মানে, আৰু বৰষুণো অলপ পাতলা দি আছে মিঠা আৰু নৱজ্যোতিৰ কেনেকুৱা হ'ল এক্সামটো? আৰু বলক গাইছ, এতিয়া পাই গ'লোঁ আৰু সিহঁতি বাকীকেইটা আহি আছে। ইয়াতে এতিয়া আমাৰ ৰোহিত দত্ত আৰু বিচিত্ৰা আহি পালে। আৰু এতিয়া মানে বৰষুণটো দি আছে। আজি এক্সামটো বহুত ভাল গৈছে, মই ডাবল পেপাৰ লৈছোঁ, বহুত ইজি আহিছে পেপাৰটো, ভাল লাগিলে। ফালি দিলে। ময়ো গাইছ লিখিলোঁ আৰু আজি আগৰকেইটাৰ পৰা অলপ ভালেই হ'ল বাৰু, বনাই চনাই লিখিলোঁ। আৰু বৰষুণটো এতিয়া বহুত পূৰা জোৰছে আহি গ'ল, পূৰা দি আছে। আৰু নৱজ্যোতিয়ে মানে মোক ইয়াতে থৈ গুচি গ'ল, পূৰা দি আছে। আৰু বিচিত্ৰা পূৰা বিজি আছে হিৰৰ লগত কথা পাতিবলৈ, চাওক। আহি পালোঁ, ইমান দেখুওৱা নাই। আৰু এতিয়া পূৰা মানে কি দেখাম মানে, বৰষুণটো পূৰা দিয়ে আছে, পূৰা আধা ঘণ্টামান হৈ গ'ল। মই আহোঁতেও দি আছিলে, এতিয়াও ঘৰ আহি পালোঁ, এতিয়াও দিয়ে আছে বৰষুণটো। বোলে চাওক পূৰা দি আছে বৰষুণ, মানে ক'তো ওলাবই নোৱাৰা হৈ যায় বৰষুণটো দিলে, এনেকুৱা অৱস্থা। আৰু গোটেই বোকা ক'তো যাব নোৱাৰে। আৰু চাওক এইফালে
মানে মই মানে শুই গৈছিলোঁ তেতিয়া চালেই আৰু কলেজৰ পৰা আহি ডাইৰেক্ট শুই গৈছিলোঁ। তো এতিয়া উঠোতে একদম সন্ধিয়াই হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ শিৱ মন্দিৰ ওচৰতে থকা শিৱ মন্দিৰটোত। আৰু এইফালে মোৰ লগত আছে বাইদেউ আছে, আৰু এইফালে পূৰা অন্ধকাৰ হ'লেই পূৰা। আৰু ব'লক এতিয়া গৈ তাতে দেখাই আছোঁ। আমি আহি পালোঁ আৰু মন্দিৰটো এইফালে চাওক, মানে কাৰেণ্টটো গুচি গ'ল এতিয়াই মাত্ৰ। এইফালে চাওক কিমান চনত স্থাপিত হৈছিল, 2002 চনত এইফালে। আৰু এইফালে ব'লক দেখাই আছোঁ ভিতৰলৈ, মাত্ৰ মানে কাৰেণ্টটো গুচি গ'ল। এইফালে চাওক দৃশ্যটো, এইফালে একদম কেমেৰা অলপ বেয়া আছে গাইছ, অলপ চাব আৰু মানে এতিয়া অলপ পূজা কৰিব। এইফালেও চাওক বুলি শিৱ মন্দিৰটা দেখা দিতে। আমাৰ ইফালে নতুনকৈ শিৱ মন্দিৰ হৈ আছে, কিন্তু মানে কি ক'ম অন্ধকাৰ একদম, কাৰেণ্টটো আহিছিলে আকৌ গুচি গ'ল। ইফালে চাওক নতুনকৈ হৈ আছে, আৰু কেইদিন পিছত আৰু লাগিব কামটো, মানে ষ্টাৰ্ট হ'বই। এইফালে মই এদিন গাইজ পূৰা দিনতে দেখাই দিম আৰু এইফালে চাওক ভালকৈ দেখাই দিম। আৰু ব'লক এতিয়া গৈ থাকোঁ ঘৰলৈ। তিনিআলি ফালে গৈ আছোঁ, আমাৰ সৰু পথাৰ ফালে এইফালে আলহী আহিলে, দাদা মানে। সেইফালে চাওক পূৰা কেমেৰাত উঠিব খোজা নাই আৰু নেদেখাই বোলে, লাজ কৰে গাইজ। এনেহ'লে ৰিলচ বনাব পাৰে, এতিয়া লাজ কৰি আছে। ব'লক এতিয়া অলপ তিনিআলি দি বোলে কিবা খুৱাব আজি, সেইকাৰণে অলপ ঘুগনি চুগনি খাই আহোঁ, ব'লক চাই থাকক আৰু গাইজ। আমি ইয়াত লৈ ল'লোঁ ঘুগনি আৰু মানে কিবা চপ লৈছোঁ, সেইকেইটা আমি আহি গ'লোঁ ঘৰ। মানে আৰু ভিডিঅ' চিডিঅ' কৰা নাই একো, অলপে মাত্ৰ ক্লিপ এটাই কৰিছোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ আৰু একদম মানে পিঁয়াজি চপ খালোঁ, আলু চপ খালোঁ, ইমান দেখোন। আৰু ঘুগনিটো খালি দেখাইছোঁ অলপ ক্লিপ এটা মাৰি কিনে। আৰু ইমানেই আছিল আজি ব্লগটো। কমেণ্ট, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। ইমানেই আছিল, বাই বাই গাইজ।